নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটছ পিপলছ অৰ্থাৎ আসাম জিকে খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আৰু তাৰ লগতে আমি অপচন ৰিলেটেড ডাটাসমূহ আমি সম্পূৰ্ণকৈ আলোচনা কৰি আছো আৰু আজি ইয়াৰ পাৰ্ট 26 ভিডিঅ'টো লৈ আহিছো যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ডেসক্ৰিপশনত দিয়া লিংকটোৰ পৰা চাব পাৰিব নহলে ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটছ পিপলছৰ প্লেলিষ্টটো পাব আৰু তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব আৰু আজি আমি ইয়াত টোটেল 20 কুৱেশ্যনছ লৈ আহিছো আৰু লগতে তাৰ ৰিলেটেড গুৰুত্বপূৰ্ণ ডাটাসমূহ আমি ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিছো আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টো টেটকম ৰিক্ৰুইটমেণ্ট ADRE 2.0 আৰু আসাম পুলিচৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰশ্নটো হৈছে মিলন was published by which association মিলন নামৰ আলোচনীখন কোন অনুষ্ঠানে প্ৰকাশ কৰিছিল আৰু অপচনসমূহত দিয়া হৈছে এ অসম সাহিত্য সভা অপচন বি দিয়া আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা অপচন চি দিয়া আছে যোৰহাট সাৰ্বজনিক সভা আৰু অপচন ডি দিয়া হৈছে অসম ছাত্ৰ সন্মিলন আৰু এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি অসম ছাত্ৰ সন্মিলন অসম ছাত্ৰ সন্মিলনে মিলন নামৰ আলোচনীখন প্ৰকাশ কৰিছিল আহকচোন আমি অসম ছাত্ৰ সন্মিলনৰ বিষয়ে কিছু কথা জানি লওঁ আহক এইখিনি মনত ৰাখিব যে অসম ছাত্ৰ সন্মিলন হ'ল অসমৰ এক প্ৰসিদ্ধ সংগঠন আৰু ইয়াৰ পূৰ্বৰ নাম আছিল মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ অসমীয়া ছাত্ৰৰ সাহিত্য সন্মিলনী আৰু এই 1916 চনৰ 25 ডিচেম্বৰত এই সংগঠন হয়নে সাহিত্যৰাজি লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত অসমীয়া ছাত্ৰৰ সাহিত্য সন্মিলনীৰ প্ৰথম অধিৱেশনখন বহিছিল এইটো মনত ৰাখিব যে 1916 চনৰ 25 ডিচেম্বৰত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আৰু কেইটামান আলোচনা কৰিম তাৰপিছত আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম আৰু আমি জানো নহয়নে 1916 চনত কি হৈছিল আমাৰ অসমীয়া ছাত্ৰ সন্মিলনী সংগঠনটো প্ৰতিষ্ঠা হৈছিল আৰু 1917 চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল আৰু অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী আমি জানো এইখিনি নহয়নে ইয়াৰ পিছত মনত ৰাখিব এইখিনি যে এই উক্ত অধিৱেশনতে অনুষ্ঠানটোৰ নাম অসম ছাত্ৰ সন্মিলন কৰা হয় আগতে আছিল অসমীয়া ছাত্ৰৰ সাহিত্য সন্মিলনী আছিল আৰু তাৰ পিছতে যেটো 1916 চনত অধিৱেশন বহিছিল হেতুত কি কৰা হৈছে অসম ছাত্ৰ সন্মিলন কৰা হৈছে আগৰ নামটো পৰিৱৰ্তে ঠিক আছে আৰু 1919 চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনত বিদেশী বস্তু বৰ্জন কৰিবলৈ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু অসমৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এই সংগঠনৰ এক বিশিষ্ট স্থান আছে অসম ছাত্ৰ সন্মিলনে সাহিত্য সেৱাৰ বাহিৰেও বহু বিষয়লৈ সামৰি লৈ উদ্দেশ্য ব্যাপক কৰিছিল যদিও সাহিত্য সেৱা আৰু সাহিত্য চৰ্চাই তেওঁলোকৰ প্ৰধান আছিল মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু আমি ইয়াৰ বিষয়ে আকৌ অকণ চাম যে অসমীয়া সাহিত্য সমৃদ্ধিশালী কৰিবলৈ ছাত্ৰ সন্মিলনে কি কৰিছিল সমূহীয়াভাৱে চেষ্টা কৰাৰ লগতে ব্যক্তিগত প্ৰচেষ্টাকো উদগনি দিছিল এইটোৰ মূল লক্ষ্য আছিল এইবিলাক আৰু অসম ছাত্ৰ সন্মিলনীৰ তিনিমহীয়া মুখপত্ৰ আমাৰ কুৱেশ্যনত যিটো আছিল মিলন নামৰ অসমীয়া আলোচনী সাহিত্যৰ বুৰঞ্জীৰ এক বিশিষ্ট স্থান আছে সাহিত্যৰ বুৰঞ্জীৰ ক্ষেত্ৰত এই মিলন আলোচনীৰ এটি গুৰুত্বপূৰ্ণ অৱদান আছে এইখিনি মনত ৰাখিব আৰু পাছলৈ এই মুখপত্ৰ সচিত্ৰ আৰু দুমহীয়া হৈছিল গম পাইছেনে যে চিত্ৰ সহকাৰে ইয়াত বৰ্ণনা কৰা হৈছিল পিছলে আৰু দুমহীয়া হৈছিল কেৱল ছাত্ৰ লেখকসকলেই নহয় অসমীয়া সাহিত্যৰ উজা সাহিত্যিকসকলৰ প্ৰবন্ধ সম্ভাৰেও এই মিলন আলোচনী কি কৰিছিল সমৃদ্ধিশালী কৰি তুলিছিল আৰু আলোচনীখনে অসমীয়া ছাত্ৰ ছাত্ৰীসকলক সাহিত্য সেৱাৰ সুযোগ দিয়াৰ উপৰি জাতীয় ঐক্য আৰু উন্নতিৰ বাট দেখুৱাই দিছিল আৰু মনত ৰাখিব যে এই আলোচনীখনত আমাৰ সাহিত্যিকসকলে লিখা মেলা কৰিছিল আৰু তেওঁলোক আছিল চাওক চন্দ্ৰনাথ শৰ্মা অমিয় কুমাৰ দাস হেমচন্দ্ৰ বৰুৱা পদ্মধৰ চলিহা লক্ষীধৰ শৰ্মা দেৱেশ্বৰ শৰ্মা ৰোহিণী কুমাৰ বৰুৱা কনকলাল বৰুৱা কামালউদ্দিন আহমেদ আদি ভালেমান যুৱক অসম ছাত্ৰ সন্মিলনৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকে তাতে লিখা মেলা কৰিছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2 নম্বৰ লাচিমা ৰিভল্ট টুক প্লেচ ইন হুইচ ইয়াৰ লাচিমা বিদ্ৰোহ কোন চনত হৈছিল আৰু অপচনসমূহত দিয়া আছে 1894 অপচন বি দিয়া আছে 1896 অপচন চি দিয়া আছে 1897 আৰু অপচন ডি দিয়া হৈছে 1800
1901 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1894 চনত লাচিমা বিদ্ৰোহ সংঘটিত হৈছিল মনত ৰাখিব আমি অসমত যিবিলাক বিদ্ৰোহ সংঘটিত হৈছিল ফুলগুৰি থেৱাৰ পৰা আদি কৰি আমি এইখিনি এটা ভিডিঅ'ত আলোচনা কৰিম বুলি ভাবিছো ইয়াৰ পৰৱৰ্তী সময়ত আমি সেই ভিডিঅ'টো আলোচনা কৰিম ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া লাষ্ট ডাইনেষ্টি টু ৰুল কামৰূপ দেশ কামৰূপ শাসন কৰা শেষ ৰাজবংশটো আছিল কোনটো বুলি সোধা হৈছে অপশ্যনসমূহত দিয়া আছে বৰ্মন ডাইনেষ্টি বৰ্মন ৰাজবংশ অপশ্যন বি পালা ডাইনেষ্টি পাল ৰাজবংশ অপশ্যন চি দিয়া আছে শালস্তম্ভ ডাইনেষ্টি বা শালস্তম্ভ ৰাজবংশ আৰু অপশ্যন ডি দিয়া হৈছে কোচ ডাইনেষ্টি বা কোচ ৰাজবংশ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাল ৰাজবংশ কামৰূপ দখল কৰা বা কামৰূপ শাসন কৰা শেষৰটো ৰাজবংশ আছিল পাল বংশ ঠিক আছে 4 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে Who is the first king of Kush dynasty? Kush বংশৰ প্ৰথম ৰজা কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে নৰনাৰায়ণ অপশ্যন বি দিয়া আছে ৰঘুদেৱ অপশ্যন চি দিয়া আছে বিশ্বসিংহ আৰু অপশ্যন ডি দিয়া আছে মহেন্দ্ৰ নাৰায়ণ আৰু ইয়াৰ শুদ্ধটো আমি সকলোৱে জানো নহয় কুশ ডাইনেষ্টি ফাউণ্ডাৰ আৰু তেওঁ হৈছে বিশ্বসিংহই কুশ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল আৰু অপশ্যন এত থকা নৰনাৰায়ণৰ আচল নাম আছিল মল্লদেৱ আমি জানো যে কোচসকলৰ এটি শ্ৰেষ্ঠ ৰজা আছিল তেওঁ আৰু নৰনাৰায়ণৰ পৃষ্ঠপোষকতা কোনে লাভ কৰিছিল আমি জানো নে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু গুণমালা পুথিখনো ৰচনা কৰা হৈছিল এইখিনি খুব গুৰুত্বপূৰ্ণ ঠিক আছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁৰ ৰাজসভাত আছিল তেওঁ আৰু সেই সময়ত তেওঁ বহুতো আমাৰ সাহিত্য সংস্কৃতি যিটো ভঁৰাল তেওঁ চহকী কৰি থৈ গৈছে আমি জানো গুণমালা নহয় নে আমাৰ এইটো শংকৰদেৱৰ এটি উৎকৃষ্ট গ্ৰন্থ শ্ৰেষ্ঠ গ্ৰন্থ ঠিক আছে 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে মুৱামৰীয়া ৰেভেলিয়ন ষ্টাৰ্টেড ইন হুইচ ইয়াৰ মুৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ 1771 অপশ্যন বি দিয়া আছে 1782 অপশ্যন চি দিয়া আছে 1790 আৰু অপশ্যন ডি দিয়া আছে 1769 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1769 অৰ্থাৎ 1769 চনত কি সংঘটিত হৈছিল কি বিদ্ৰোহ আৰম্ভ হৈছিল আৰু এইটো হৈছে মুৱামৰীয়া বিদ্ৰোহ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে হু ডাক দ্য জয়সাগৰ পুখুৰী কোনে খন্দুৱাইছিল আমি জানো তেওঁৰ নামটো নহয় নে আৰু অপশ্যনসমূহত দিয়া আছে এ সুপাতফা অপশ্যন বি দিয়া আছে সুখৰংফা অপশ্যন ডি আছে সুতানফা আৰু অপশ্যন ডি দিয়া আছে সুৰামফা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো নহয় নে জয়সাগৰ পুখুৰী বুলি কোৱাৰ লগে লগে কিন্তু এতিয়া আপোনালোকলৈ কনফিউজন এটা আহি পৰিছে চাগে আমাৰ বহুতৰে নহয় নে যে নামত দেখোন ইয়াত ৰুদ্ৰসিংহ আমি দেখা পোৱা নাই আমি জানো যে ৰুদ্ৰসিংহ জয়সাগৰ পুখুৰীটো খন্দুৱাইছিল কিন্তু অপশ্যনতো ৰুদ্ৰসিংহ নাই এতিয়া এটা পাজল লাগি যাব পাৰে সেইকাৰণে আমি আমাৰ আহোম ৰজাসকলৰ আহোম নাম জানিব লাগিব ঠিক আছে আৰু অপশ্যন এত থকা সুপাতফাৰ আহোম নাম আমাৰ আহোম নাম তেওঁৰ সুপাতফা আৰু তেওঁৰ অসমীয়া নাম যদি আমি চাওঁ স্বৰ্গদেউ গদাধৰ সিংহ ঠিক আছে সুপাতফা আৰু গদাধৰ সিংহ কোন আছিল আমাৰ ৰুদ্ৰসিংহৰ পিতৃ এইখিনি আমি জানো আৰু সুপাতফা বা গদাধৰ সিংহক গদাপানী বুলি কোৱা হয় হয়নে সতী জয়মতী তেওঁৰ পত্নী আছিল এইখিনি আমি জানো আৰু সতী জয়মতী আৰু গদাধৰ ৰজাৰ পুত্ৰ আছিল আমাৰ ৰুদ্ৰসিংহ আৰু ৰুদ্ৰসিংহই তেওঁৰ মাকৰ স্মৃতিত জয়সাগৰ পুখুৰী জয়দৌল আদি নিৰ্মাণ কৰিছিল আমি জানো এইখিনি নহয়নে আৰু এতিয়া সোধাইছে জয়সাগৰ পুখুৰী তলৰ উল্লেখ কৰাৰ ভিতৰত কোনে খন্দুৱাইছিল আৰু ইয়াৰ উত্তৰটো হ'ব সুখৰংফা মনত ৰাখিব অপশ্যন বি সুখৰংফা আৰু সুখৰংফা হৈছে আমাৰ ৰুদ্ৰসিংহৰ আহোম নাম আৰু তেওঁ মেটেকাৰ আলি খন্দুৱাইছিল হয়নে নামডাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল এইখিনি বহুত কাৰ্য তেওঁ কৰি গৈছে আৰু আমি যদি জয়সাগৰ পুখুৰীৰ বিষয়ে অকণ আলোচনা কৰি চাওঁ আৰু বন্ধুসকল মনত ৰাখিব যে জয় যদি নামৰ আগত আহি পৰে তো তেতিয়া গম পাব যে জয় অৰ্থাৎ জয়মতী কৈছে জয়মতী কুঁৱৰী আৰু ৰুদ্ৰসিংহ যিখিনি নিৰ্মাণ কৰিছে কীৰ্তিচিহ্নসমূহ তেওঁৰ মাকৰ স্মৃতিত আৰু তাত কি আছে জয় আছে নামটো চাব আৰু জয়সাগৰ তাৰপিছত আমি কি পাম জয়দৌল এইখিনি আমাৰ ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল আৰু ৰুদ্ৰসিংহৰ আহোম নাম হৈছে সুখৰংফা অ'কে আৰু এইখিনি মনত ৰাখিব যে ৰংঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ উত্তৰ পূবে জয়সাগৰ পুখুৰী অৱস্থিত আৰু এইটো এটা মানৱ সৃষ্ট টেংক মনত ৰাখিব
হিউমেন মেড টেংক আৰু প্ৰায় 120 বিঘা ভূমি ই সামৰি লৈছে আৰু আহোম ৰজাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বিখ্যাত ৰুদ্ৰসিংহৰ মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত ইয়াক সন্ধা হৈছিল আমি ইতিমধ্যে এইটো আলোচনা কৰিলোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 7 নম্বৰ হুৱেন আছাম মহিলা সমিতি ৱাজ এষ্টাব্লিছড ইন অসম মহিলা সমিতি কেতিয়া স্থাপিত কৰা হৈছিল আৰু অপশ্যনসমূহত দিয়া হৈছে এ 1924 অপশ্যন বি দিয়া আছে 1926 অপশ্যন চি দিয়া হৈছে 1925 আৰু অপশ্যন ডি দিয়া হৈছে 1929 আৰু এটো খুব গুৰুত্বপূৰ্ণ আমি মনত ৰাখিব লাগিব কাৰণ অসম মহিলা সমিতি কেতিয়া স্থাপিত কৰা হৈছিল বা স্থাপন কৰা হৈছিল আৰু এইটো হৈছে 1926 1926 চনত আৰু ইয়াৰ 1926 চনৰ যদি আমি 100 বছৰ আগুৱাই যাওঁ তেতিয়া আমি কি দেখা পাম নোটিস কৰকচোন আপোনালোকে অকন যে 1826 চনটো কিহৰ বাবে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আছিল যে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ঠিক আছে মানৰ সৈতে ইংৰাজৰ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু সেই সন্ধিৰ শৰ্তমতে অসমখন কাৰ হাতলৈ যায় ইংৰাজৰ হাতলৈ যায় ঠিক আছে এটা খুব গুৰুত্বপূৰ্ণ আমি জানো নহনে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু উইল বিল্ড উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰাইছিল আৰু অপশ্যনসমূহ দিয়া আছে এ শিৱসিংহ অপশ্যন বি দিয়া আছে ৰুদ্ৰসিংহ অপশ্যন চি দিয়া হৈছে গদাধৰ সিংহ আৰু অপশ্যন ডি দিয়া হৈছে ৰাজেশ্বৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয়নে তেওঁ আছে শিৱসিংহ আৰু শিৱসিংহই তেওঁৰ পত্নীৰ সহযোগত ৰাণী অম্বিকা আছিল আৰু ফুলেশ্বৰী কুঁৱৰী আছিল তেওঁলোকৰ সহযোগত কি নিৰ্মাণ কৰিছিল শিৱদৌল ওকে গৌৰীসাগৰ পুখুৰী এইখিনি তেওঁ নিৰ্মাণ কৰিছিল মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু এইখিনি মনত ৰাখিব যে উগ্ৰতাৰা দেৱালয়ৰ বিষয়ে আমি অলপ আলোচনা কৰি লওঁ যে বৰ্তমানৰ উগ্ৰতাৰা দেৱালয় নিৰ্মাণ কৰাইছিল কোনে আহোম স্বৰ্গদেউ শিৱসিংহই আৰু মনত ৰাখিব কিমান চনত 1725 খ্ৰীষ্টাব্দত আৰু ইয়াৰ পূব দিশত এটি পুখুৰী অৱস্থিত আৰু হেতুৰ নাম হৈছে জুৰ পুখুৰী আৰু তেওঁ মন্দিৰ নিৰ্মাণৰ তেওঁ এইটো পুখুৰীটো খন্দুৱাইছিল কেতিয়া যে মন্দিৰ নিৰ্মাণ কৰাৰ 3 বছৰ আগতে তেওঁ এই পুখুৰীটো খন্দুৱাইছিল আৰু এই পুখুৰীত কি দেখা পোৱা যায় যে বিভিন্ন প্ৰজাতিৰ কাছক ইয়াত সংৰক্ষিত কৰা হৈছে আৰু সংৰক্ষিত অৱস্থাত দেখিবলৈ পোৱা যায় 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে হু ৰট দা প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল আৰু প্ৰহ্লাদ চৰিত্ৰ অসমীয়া প্ৰথম অসমীয়া কাব্য মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু এইটো কোনে ৰচনা কৰিছিল বুলি সোধা হৈছে আৰু অপশ্যনসমূহত দিয়া হৈছে হেম সৰস্বতী অপশ্যন বি দিয়া আছে শংকৰদেৱ অপশ্যন চি দিয়া আছে ৰাম সৰস্বতী অপশ্যন ডি দিয়া হৈছে দামোদৰ দেৱ আৰু আমি জানো যে প্ৰহ্লাদ চৰিত্ৰ কোনে ৰচনা কৰিছিল আৰু তেওঁ হৈছে অপশ্যন এ হেম সৰস্বতী দেৱে প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰিছিল আৰু লিখিছিল আৰু তাৰ পিছত আৰু এটি গুৰুত্বপূৰ্ণ কাব্য তেওঁ ৰচনা কৰিছিল এই দুখন হল কাব্য ইয়াৰ লগতে তেওঁ ৰচনা কৰিছিল কাব্যটো হল সেইটো হৈছে হৰগৌৰী সংবাদ আৰু হেম সৰস্বতী হৈছে প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি আৰু প্ৰাক-শংকৰী যুগৰ তেওঁ কবি আছিল আৰু তেওঁ দুৰ্লভ নাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আমি জানো মহামাণিক্যৰ পৃষ্ঠপোষকতা তেওঁ লাভ কৰিছিল প্ৰাক-শংকৰী যুগৰ এগৰাকী শ্ৰেষ্ঠ কবিয়ে আৰু তেওঁ হৈছে মাধৱ কন্দলী যিয়ে সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল আমি জানো নহয় নে তেওঁক অপ্ৰমাদী কবি বুলিও কোৱা হয় আৰু তেওঁ হৈছে মাধৱ কন্দলী আৰু মাধৱ কন্দলীৰ ৰামায়ণৰ পিছত তাৰমানে কি হয় দুটা কাণ্ড পোৱা নগৈছিল উত্তৰাকাণ্ড আদিকাণ্ড আমি বহুবাৰ এই আমাৰ ভিডিঅ'বিলাকত আলোচনা কৰিছো আৰু হলেও এতিয়াও কৈছো যে দুটা কাণ্ড পিছলৈ পোৱা নগৈছিল উত্তৰাকাণ্ড আৰু আদিকাণ্ড উত্তৰাকাণ্ড সংযোগ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু আদিকাণ্ড সংযোগ কৰিছিল আমাৰ মহাপুৰুষ মাধৱদেৱে ঠিক আছে আমাৰ গুৰু দুজনাই আমাৰ উত্তৰাকাণ্ড আৰু আদিকাণ্ড সংযোগ কৰি পেলাই উত্তৰাকাণ্ড মনত ৰাখিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু আদিকাণ্ড মহাপুৰুষ মাধৱদেৱে ৰচনা কৰি পেলাই সম্পূৰ্ণ ৰামায়ণ কৰি তুলিছিল ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পূৰ্ব কবি অপ্ৰমাদী বুলি আমাৰ মাধৱ কন্দলীক কৈছিল আমি কি আলোচনা কৰি আছো এতিয়া যে আমাৰ প্ৰাক-শংকৰী যুগৰ কবিসকলৰ ভিতৰত উল্লেখ কৰিলে এইখিনি খুব গুৰুত্বপূৰ্ণ আহকচোন আমি হেম সৰস্বতী দেৱৰ বিষয়ে অকণ আলোচনা কৰি লওঁ আমি যিহেতু আলোচনা কৰিলো হলেও এবাৰ চাই লওঁ যে হেম সৰস্বতী হৈছে এজন চতুৰ্দশ শতিকাৰ প্ৰাক বৈষ্ণৱ যুগৰ অসমীয়া কবি আৰু তেওঁক কি বুলি কোৱা হয় যে প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি বুলি কোৱা হয় আৰু তেওঁ কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব যে কমতাধিপতি দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত তেওঁ প্ৰহ্লাদ চৰিত্ৰ
নামৰ এটি কাব্য ৰচনা কৰিছিল বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু তাৰ লগতে আৰু এটি কাব্য ৰচনা কৰিছিল তেওঁ আৰু সেইটো হৈছে হৰগৌৰী সংবাদ নামৰ দুখন কাব্য তেওঁ ৰচনা কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ ওকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি 10 নম্বৰ প্ৰশ্ন which place of Assam is famous for bell metal industry কাঁহ শিল্পৰ উদ্যোগৰ বাবে অসমৰ কোন ঠাই বিখ্যাত আৰু অপচনসমূহ দিয়া হৈছে এ পাঠশালা অপচন বি দিয়া আছে বৰপেটা অপচন সি দিয়া হৈছে বঙাইগাঁও আৰু অপচন ডি দিয়া হৈছে সৰ্থেবাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো আৰু সেইটো হৈছে অপচন ডি সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত কাঁহ শিল্পৰ বাবে আৰু বেল মেটাল বুলি যাক কোৱা হয় আৰু বন্ধুসকল যিসকলে এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো মিতে 11 নম্বৰ প্ৰশ্নটো হৈছে which river is known as Yarlung Sangpu বুলি কোনখন নদীক জনা যায় আৰু অপচনসমূহ দিয়া হৈছে ব্ৰহ্মপুত্ৰ অপচন বি হৈছে সোৱণশিৰি অপচন চি দিয়া হৈছে গংগা আৰু অপচন ডি দিয়া হৈছে লোহিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ব্ৰহ্মপুত্ৰ Yarlung Sangpu বুলি ব্ৰহ্মপুত্ৰ নদীক জনা যায় 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো মিতে 12 নম্বৰ প্ৰশ্নটো হৈছে which of the following mountain range is not located in northeast তলত উল্লেখ কৰাৰ ভিতৰত পৰ্বত শ্ৰেণী উত্তৰ পূবত অৱস্থিত নহয় বুলি খুদা হৈছে আৰু অপচনসমূহত দিয়া হৈছে লুচাই অপচন বি দিয়া আছে নাগা বা নগা আৰু অপচন সি দিয়া হৈছে বৰাইল অপচন ডি দিয়া আছে সাতপুৰা আৰু আমি জানো নহয় নে আমাৰ অপচন ডি থকা সাতপুৰা আমাৰ উত্তৰ পূবৰ পৰ্বত শ্ৰেণী নহয় মাউন্টেইন ৰেঞ্জ নহয় আৰু এই সাতপুৰা বা সাতপুৰা কোৰ পৰ্বত শ্ৰেণী মনত ৰাখিব এইখিনিতে মনত ৰাখিব যে সাতপুৰা মাউন্টেইন ৰেঞ্জ ইন মধ্যপ্ৰদেশত আমাৰ সাতপুৰা মাউন্টেইন ৰেঞ্জ অৱস্থিত পৰ্বত শ্ৰেণী ঠিক আছে 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি 13 নম্বৰ প্ৰশ্নটো হৈছে বৰদলৈ ট্ৰফি টুৰ্নামেন্ট started in which year বৰদলৈ ট্ৰফি টুৰ্নামেন্ট কোনটো বছৰত আৰম্ভ কৰা হৈছিল আৰু অপচনসমূহ দিয়া আছে 1952 অপচন বি দিয়া আছে 1950 অপচন সি দিয়া আছে 1955 আৰু অপচন ডি দিয়া আছে 1953 আমি এটো জানো নহনে আৰু বৰদলৈ ট্ৰফি কিহৰ লগত সম্পৰ্কিত বা জড়িত আৰু এইটো হৈছে ফুটবল টুৰ্নামেন্টৰ লগত জড়িত ফুটবল ট্ৰফি এটো ফুটবল খেলৰ দিয়া হয় এই ট্ৰফিটো টুৰ্নামেন্ট ওকে আৰু এইটো মনত ৰাখিব এইটো হৈছে আৰম্ভ কৰা বছৰটো হৈছে 1952 চনত বৰদলৈ ট্ৰফি টুৰ্নামেন্ট আৰম্ভ কৰা হৈছিল 14 নম্বৰ প্ৰশ্নটোলৈ আহিছো মিতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে which is the first medical college of Assam অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোনখন আৰু অপচনসমূহ দিয়া আছে গুৱাহাটী মেডিকেল কলেজ অপচন বি শিলচৰ মেডিকেল কলেজ আৰু অপচন সি দিয়া আছে আসাম মেডিকেল কলেজ ডিব্ৰুগড় আৰু অপচন ডি দিয়া হৈছে ডিফু মেডিকেল কলেজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মনত ৰাখিব অপচন সি আসাম মেডিকেল কলেজ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় আৰু আগতে ইয়াক কি বুলি জনা গৈছিল বেৰি হোৱাইট স্কুল ওকে এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া which is the architecture associated with the Gupta dynasty গুপ্ত বংশৰ সম্পৰ্ক থকা স্থাপত্য কোনটো ইয়াৰ ভিতৰত আৰু অপচনসমূহত দিয়া হৈছে এ দ পৰ্বতীয়া অপচন বি দিয়া আছে আৰ্কিটেক্চাৰ বামুনী হিল বামুনী পাহাৰৰ স্থাপত্য অপচন সি দিয়া আছে মদন কামদেৱ আৰু অপচন ডি দিয়া হৈছে কামাখ্যা টেম্পল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ দ পৰ্বতীয়া 16 নম্বৰ প্ৰশ্নটোলৈ আহিছো মিতে 16 নম্বৰ প্ৰশ্নটো হৈছে টোটাল নাম্বাৰ অফ ৰাজ্যসভা এমপি from Assam ৰাজ্যসভাৰ অসমৰ মুঠ সাংসদৰ সংখ্যা কিমান বুলি কৈছে আৰু সাংসদৰ সংখ্যা বুলি যদি খুলি দিয়া তেতিয়া আমি জানো নহয় নে যে কিমান আমাৰ সিট আছে হেতু জানিব লাগিব ৰাজ্যসভাৰ কাৰণে এলটেড সিট কিমান আছে আৰু হেতু একে হ'ব নহয় জানো কিমান সাংসদ হৈছে আৰু কিমান আমাৰ সংসদীয় সমষ্টি আছে আৰু অপচন হ'ব দিয়া আছে A7 অপচন বি দিয়া আছে 10 অপচন সি দিয়া আছে 14 আৰু অপচন ডি দিয়া আছে 4 আৰু ৰাজ্যসভাৰ আমাৰ আসনৰ সংখ্যা হৈছে অপচন এ 7খন ৰাজ্যসভাৰ আমাৰ মুঠ আসনৰ সংখ্যা হৈছে 7খন আৰু 7জন সাংসদ ইয়াৰ পৰা নিৰ্বাচিত হয় আৰু মনত ৰাখিব যে লোকসভাৰ আমাৰ আসনৰ সংখ্যা কিমান আৰু হেতু হ'ব 14খন 17 নম্বৰ প্ৰশ্নটোলৈ আহিছো মিতে 17 নম্বৰ প্ৰশ্নটো হৈছে the two new national park of Assam are dash অসমত নতুন দুখন ৰাষ্ট্ৰীয় উদ্যান হল অসমৰ নতুন দুখন ৰাষ্ট্ৰীয় উদ্যান হল দেশ আৰু অপচনসমূহ দিয়া আছে ৰায়মনা কাজিৰঙা অপচন বি দিয়া আছে দিহিং পাটকাই ৰায়মনা অপচন সি দিয়া আছে মানস নামেৰি আৰু অপচন ডি দিয়া হৈছে ৰায়মনা নামেৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয় নে আৰু এইটো হৈছে অপচন বি দিহিং পাটকাই আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আমি ইতিমধ্যে আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে সম্পূৰ্ণ আলোচনা কৰিছো আপোনালোকে যদি ভিডিঅটো চোৱা নাই আপোনালোকে চাব পাৰে ঠিক আছে আপোনালোকে প্লেলিষ্টত পাব আৰু নহলে আপুনি আপোনালোকে আমাৰ জ্ঞানৰ পৰিধি ইউটিউব চেনেলত গৈ পেলাই চাব পাৰে আমাৰ ভিডিঅ'ছখিনিত উল্লেখ আছে আৰু দিহিং পাটকাই আৰু
ৰাইমনা এই দুখন নেশ্যনেল পাৰ্ক নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ যদি আমি মাটিকালি চাওঁ সেইটো হ'ব 422 স্কুৱেৰ কিলোমিটাৰ 422 বৰ্গ কিলোমিটাৰ ৰাইমনা যিটো কোকৰাঝাৰত আছে আৰু দিহিং পাটকাই মনত ৰাখিব 231 স্কুৱেৰ কিলোমিটাৰ 231 বৰ্গ কিলোমিটাৰ ইয়াৰ টোটেল লেন্থ ওকে 18 নম্বৰ প্ৰশ্নটোলৈ আহিছে আমি এতিয়া 18 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ নটৰাজ থিয়েটাৰ নটৰাজ থিয়েটাৰৰ প্ৰতিষ্ঠাতা কোন আৰু অপশ্যনসমূহ দিয়া আছে ৰতন লহকৰ অপশ্যন বি দিয়া আছে ব্ৰজা শৰ্মা আৰু অপশ্যন চি দিয়া আছে অচ্যুত লহকৰ আৰু অপশ্যন ডি দিয়া আছে বিষ্ণু শৰ্মা আৰু আমি সকলোৱে জানো যে নটৰাজ থিয়েটাৰৰ প্ৰতিষ্ঠা কোনে কৰিছিল প্ৰতিষ্ঠাপক কোন আৰু তেওঁ হৈছে অপশ্যন চি অচ্যুত লহকৰে কি কৰিছিল নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠা কৰিছিল এইখিনিতে যদি আমি অচ্যুত লহকৰ কেতিয়া প্ৰতিষ্ঠা কৰিছিল অচ্যুত লহকৰে আমাৰ নটৰাজ থিয়েটাৰ সেইটো চাওঁ এইখিনি মনত ৰাখিব যে অচ্যুত লহকৰ ফাউণ্ডেড নটৰাজ থিয়েটাৰ ইন 1963 উইথ হিজ ব্ৰাদাৰ সাদা লহকৰ ইন পাঠশালা আছাম আৰু এইটো ক'ত প্ৰতিষ্ঠা কৰা হৈছিল পাঠশালা অসমত পাঠশালা আৰু এইটো প্ৰতিষ্ঠা কৰিছিল ভাতৃদ্বয় বুলি ক'ব লাগিব আৰু তেওঁলোক আছিল অচ্যুত লহকৰ আৰু তেওঁৰ ভাতৃ সদা লহকৰ আৰু কিমান চনত নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠা কৰা হৈছিল বুলি ক'লে ইয়াৰ উত্তৰটো হ'ব 1963 চনত আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে গম পায়েই নহয়নে আমি MCQৰ মাজে মাজে ইম্পৰ্টেণ্ট ডাটাসমূহ এইকাৰণে আলোচনা কৰিছোঁ যাতে আমি কম MCQতে আমি বহুখিনি MCQ কৰিব পৰা ক্ষমতা আমি আয়ত্ত কৰি ল'ব লাগে সেইকাৰণে আৰু বন্ধু-বান্ধৱীসকল যিসকলে গুৰুত্বপূৰ্ণ বুলি ভাবি লৈছে তেওঁলোকে নোট ডাউন কৰি ল'ব পাৰে আৰু নহ'লে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে যিখিনি আপোনালোকে গুৰুত্বপূৰ্ণ বুলি ভাবিছে ঠিক আছে 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে দ্য ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড is located at Dash ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ডেছত অৱস্থিত বুলি কৈছে আৰু অপশ্যনসমূহ দিয়া আছে মাকুম অপশ্যন বি মুৰিয়নি অপশ্যন চি আছে লেপেটকটা আৰু অপশ্যন ডি আছে নগাঁও আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লেপেটকটা আৰু লেপেটকটা ক'ত আছে ডিব্ৰুগড়ত আছে মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 20 নম্বৰ প্ৰশ্নটো হৈছে হাউ মাছ পাৰ্চেণ্ট অফ দ্য ইণ্ডিয়ান লেণ্ডমাছ ইজ কভাৰ বাই আছাম অসমে ভাৰতৰ মুঠ ভূখণ্ডৰ কিমান অংশ অধিকাৰ কৰি আছে আৰু অপশ্যনসমূহ দিয়া আছে এ 3.39% অপশ্যন বি দিয়া আছে 2.39% আৰু অপশ্যন চি দিয়া আছে 4.39% আৰু অপশ্যন ডি দিয়া আছে 2.93% আৰু আমি ইয়াৰ উত্তৰটো জানো নহয়নে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2.39% বন্ধু-বান্ধৱীসকল শেষত ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু-বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আমি টোটেল 20 কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ যিবিলাক আপকামিং এক্সামছসমূহত নিশ্চয়কৈ আহিব আমাৰ দৃঢ় বিশ্বাস আৰু বন্ধু-বান্ধৱীসকল পুনৰবাৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু যিসকল বন্ধু-বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক ধন্যবাদ জয় আই অসম